বন্ধুসকল এতিয়া মই গৈ আছোঁ এখন ৰয়েল এনফিল্ড বাইক এখন কিনিবলৈ। আচলতে মোৰ নহয়, আমাৰ গাঁৱৰে। মানে আচলতে মোৰ বহুত ভাল লাগিছে, বহুত সুখী হয়। কাৰণ কিয়, আমাৰ মানে গাঁৱৰে ল'ৰাজন মানে মোৰো এখন ৰয়েল এনফিল্ড আছে। মানে আহি কিনে সদায় সুধি থাকে, মোৰ এখন ৰয়েল এনফিল্ড ল'ব পাৰিলে, মোৰ এখন ৰয়েল এনফিল্ড ল'ব পাৰিলে। কিন্তু ল'ৰাটো ইমান হাই ফাই নহয়। ল'ৰাটো মানে বহুত ষ্ট্ৰাগল কৰা ল'ৰা, বহুত কষ্ট কৰে ল'ৰা, বহুত কষ্ট কৰা ল'ৰা। আজি কষ্ট কৰি আজি এখন ৰয়েল এনফিল্ড কিনিব যাব ওলাইছে। গতিকে মই বহুত সুখী হৈছোঁ। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে বন্ধুসকল এতিয়া যাই আছোঁ, দেখিছেনে? বন্ধুসকল ফাইনেলি আহি পালোঁ। এইখন হৈছে RD মটৰ্ছ, নলবাৰীতে হয়। আচলতে মই এটা ভিডিঅ' এটা বনাইছিলোঁ মই ছেকেণ্ড হেণ্ড শ্ব'ৰুমৰ। এইটো আচলতে ছেকেণ্ড হেণ্ড শ্ব'ৰুম হয় বাইকৰ, গতিকে আপোনালোকে চাব পাৰিব। আৰু মই যে কৈছিলোঁ ল'ৰাজন সি ভিতৰতে আছে, মোতকৈ আগতে আহি পাইছেহি। গতিকে বলকচোন তেওঁৰ মুখেৰেও অলপ শুনিম। আচলতে সি বহুত সুখী হৈ আছে, মানে বহুত ফূৰ্তি হৈ আছে, মানে ফূৰ্তি লাগি আছে। সকলোৰে ফূৰ্তি লাগিব দিয়কচোন এটা নতুন বস্তু কিনোতে। গতিকে বন্ধুসকল এৱে হৈছে মই কোৱা ল'ৰাজন ৰাহুল। কেনেকুৱা আজি মানে ফাইনেলি ৰয়েল এনফিল্ডখন ল'লা আৰু নাকি? ল'লোঁ। বহুত আশা আছিল ন? বহুত আশা আছিল। আজি কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে ন? গতিকে গাড়ীখন হ'লনে? হ'ল হৈছে গাড়ীখন হ'লনে? আচলতে মোৰ গাঁৱৰে হয়, তথাপিতো ভিডিঅ' চাইছে, ভিডিঅ' চাওঁ ইয়াতে আহিছে। কিমান গাড়ী আছে ইয়াতে দেখিছেনে? চাওক, মানে বিভিন্ন ধৰণৰ গাড়ী ইয়াতে পোৱা যাব। যি লাগে আপোনালোকৰ, ৰয়েল এনফিল্ড লাগে, এখন কি লেফ্ট লাগে পাই যাব। ৰাহুল, তোমাৰ গাড়ীখন কিমান দল? 1,20,000। 1,20,000 ফাইনেন্স কৰিছে না? ফাইনেন্স কিমান দিছা জমা? 50,000 ডাউন পেমেণ্ট। আৰু EMI? EMI 4,000 মান। 4,000 মান আহিব। কিমান বছৰৰ? 2 বছৰ। 2 বছৰ। ফাইনেলি আপোনালোকৰ গাড়ীখন দেখাই আছোঁ, অলপ ৱেইট কৰক। সুন্দৰ গাড়ী, একদম বহুত কম দামত পাইছে। আপোনালোকে দেখিলে পাগল হৈছে। ইয়াতে মানুহ সদায় মানে ভৰ্তি হৈ থাকে, কাৰণ ইয়াতে দাম কম। বন্ধুসকল ফাইনেলি ডেলিভাৰী দিব আৰু। বন্ধুসকল চাইনবিলাক কৰিছে, আপোনালোকে জানেইচোন ফাইনেন্সত গাড়ী ল'লে কিমান চাইন কৰিব লাগে। আচলতে গাড়ীৰ মানে পইচা দিয়াতে যিমান কষ্ট, তাতকৈ 1000 গুণ কষ্ট হয় চাইন কৰোঁতে, হয়নে নাই? কমেণ্ট কৰি জনাবচোন এবাৰ। পইচা দি আছে বন্ধুসকল। ফাইনেলি গাড়ীখন চাওক, মই দেখাই আছোঁ আপোনালোকক। এইখন হৈছে ৰয়েল এনফিল্ড ক্লাছিক, 1900ৰ লাষ্টৰ পিনে, আল্টিমেটলি 20 হয়, মানে BS4ৰ গাড়ী। চাওক কালাৰটো কিন্তু সুন্দৰ লাগিছে, কালাৰটো মানে বহুত মানে ভাল লাগে এইটো কালাৰ। অকল মই কৈছিলোঁ নে আগৰ ভিডিঅ'তে, মানে গাড়ীখন ল'লে হেলমেট ফ্ৰী দিব আৰু তেল দিব। তেল 1 লিটাৰ আৰু হেলমেট ফ্ৰী। গতিকে বন্ধুসকল গাড়ীখন কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰিব আপোনালোকে নাপাহৰিব। লগতে আচলতে মোৰ খুবেই ভাল লাগিছে, মানে বেচাৰাটোৱে কিবাকৈ কৰিলে আৰু, মানে বহুত কষ্টৰ বলত গাড়ীখন লৈছে। আচলতে দুয়োজন ভায়েকে হয়, মানে এইটো সৰু ভায়েক হয় যিটো ল'লে, হেণ্ডঅভাৰ ল'লে। আচলতে সি লাজ কৰে ফটো উঠিব বা ভিডিঅ' উঠিব, গতিকে এইটো কাৰণে আৰু ভায়েকক দিলে। গতিকে বন্ধুসকল ময়ো বাৰু উঠোঁ, ঘূৰাই দিওঁ কেমেৰাটো, নহ'লে মানে ভিডিঅ'ত থাম্বনেইলত দিব লাগিবতো। গতিকে বন্ধুসকল বেয়া নাপাব আপোনালোকে। গতিকে ফাইনেলি গাড়ীখন ওলাই নি আছে। সিহঁতে মোক কৈ আছে যে মই এবাৰ চলাব লাগে গাড়ীখন, কাৰণ যিটো মোৰো ৰয়েল এনফিল্ড আছে, একবাৰ চলালেই মানে সিহঁতৰো ভাল লাগিব আৰু। জানো নাজানো কিবা গাড়ীৰ বিষয়ে। বন্ধুসকল এবাৰ ট্ৰায়েল ড্ৰাইভ দি চাই আহোঁ। গতিকে বন্ধুসকল মই যোৱা নাই, ৰ'ব আপোনালোকে অলপ ৱেইট কৰক, মই আৰু ঘূৰি আহি আছোঁ। গোটেই বন্ধুসকল গাড়ীখন চলাইছিলোঁ, বহুত ভাল লাগিছে গাড়ীখন, মানে বহুত ভাল, মানে বহুত কম দামতে বহুত ভাল গাড়ী পাইছে। আচলতে এতিয়া আমি কিবা খাবলৈ যাম, কিবা খুৱাব পাৰোঁ। ৰাহুল কিবা খুৱাব নেকি? এতিয়া চাহ কিবা হ'ব? চাহ হ'ব। এতিয়া বলকচোন আমি অলপ চাহ খাবলৈ যাওঁ। বন্ধুসকল আচলতে চাহ খাম বুলি নাই কৈছিলোঁ, কিন্তু মানে চাহ খুৱাব আৰু খাওঁ বাৰু, চাহ খালে বেয়া হ'ব। গতিকে অলপ চাহ খাই লওক। চাওক কি খাম, চন্দ্ৰপুৰী। গতিকে বন্ধুসকল খাই লওঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ লগ পোৱাৰ আশাৰে বাই বাই, জয় আই অসম।